বামুন্দি ক্ৰীড়া সন্থাৰ সৌজন্যত উপেন্দ্ৰ কলিতা আৰু প্ৰভাৱতী কলিতা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন যোৱা নিশা অনুষ্ঠিত হৈ যায়। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বামুন্দি ক্ৰীড়া সন্থাৰ সৌজন্যত উপেন্দ্ৰ কলিতা আৰু প্ৰভাৱতী কলিতা সোঁৱৰণী প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত দলৈতোলা নয়নজ্যোতি ক্লাব আৰু বাগৰা FCৰ দৰঙৰ মাজত অনুষ্ঠিত হয়। বামুন্দি ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত দলৈতোলা নয়নজ্যোতি ক্লাবে বাগৰা FCৰ দৰঙক টাইব্ৰেকাৰত পৰাস্ত কৰি জয়ী হ'বলৈ সক্ষম হয়। উল্লেখযোগ্য যে চূড়ান্ত খেলখনৰ আগতেই ট্ৰফি আদৰণি অনুষ্ঠানো অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত উপস্থিত থাকে উপেন্দ্ৰ কলিতা আৰু প্ৰভাৱতী কলিতাৰ পুত্ৰ হেমন্ত কলিতাৰ লগতে পৰিয়ালবৰ্গ, ভাৰতীয় জনতা পাৰ্টীৰ মেডিকেল চেলৰ আহ্বায়ক বেদব্ৰত পাঠক আৰু ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ চন্দ্ৰ দাসৰ লগতে বামুন্দি ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ। হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সুন্দৰ পৰিসমাপ্তি ঘটিল। ভগৱানৰ ওচৰত সঁচাই প্ৰাৰ্থনা কৰিও আছিলোঁ যাতে এটা সুন্দৰ পৰিসমাপ্তি ঘটে। মই আজিৰ দিনটো এক মোৰ কাৰণে স্পেচিয়েল দিন, বা আমাৰ পৰিয়ালৰ কাৰণে এক মৃদু সামাজিক দায়বদ্ধতাৰে আমাৰ পৰিয়ালটোক চিনাকি দিব বিচাৰিছোঁ। মা আৰু দেউতাক আমি প্ৰতি বছৰে স্মৰণ কৰোঁ হিন্দু প্ৰথা অনুযায়ী পিণ্ড দি, কিন্তু আজি ক্ৰীড়া সন্থাৰ জৰিয়তেও স্মৰণ কৰি সুখী হৈছোঁ, খুব আপ্লুত হৈ পৰিছোঁ, খুব আৱেগিক হৈ পৰিছোঁ সুন্দৰ পৰিসমাপ্তিৰ বাবে, আৰু দুয়োটি দলকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এইটো এটা বামুন্দি ক্ৰীড়া সন্থাৰ এটা স্পেচিয়েল অনুষ্ঠান। কাৰণ কিয়, ট্ৰফি আদৰণি অনুষ্ঠান মই কিন্তু আগতে পোৱা নাই। এইটো যিটো পৰম্পৰা, সেই পৰম্পৰা দেখি মই অভিভূত হৈ পৰিছো। বামুন্দি ক্ৰীড়া সন্থাৰ যিটো পৰম্পৰা, যে মানুহ যিয়ে দাতাৰ ঘৰত গৈ দাতা পৰিয়ালক আশীৰ্বাদ জনাই তেওঁলোকে যিটো ট্ৰফি গ্ৰহণ কৰে, সঁচাই অভিভূত হৈ পৰিছো। আৰু বামুন্দি ক্ৰীড়া সন্থাৰ প্ৰতি আৰু শ্ৰদ্ধা বৃদ্ধি হৈছে। ভৱিষ্যতেও ক্ৰীড়া সন্থাৰ লগত মই একত্ৰিত হৈ থাকিম বুলি মোৰ অন্তৰে কিন্তু কৈছে। এই ক্ষেত্ৰত বামুন্দি ক্ৰীড়া সন্থাৰ শলাগ ল'ব লাগিব। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বলত এই ৰেলীটোই এটা পৈণত অৱস্থা পাইছে। আচলতে মই ভবা নাছিলো যে এই ট্ৰফি আদৰণি সভাটো যে ইমান মানুহ হয় বা ইমান সুন্দৰ পৰিৱেশ হয়, আচলতে মই ভবা নাছিলো। গতিকে এই পৰম্পৰাটো সদায় অটুট ৰাখক। ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। বামুন্দি ৰাইজৰ ওচৰত মই সদায় কৃতজ্ঞ, বামুন্দি ক্ৰীড়া সন্থাৰ ওচৰত কৃতজ্ঞ, বামুন্দি যুৱ চামৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ ৰম বুলি ভাবিছো। বামুন্দি ক্ৰীড়া সন্থাৰ এটা কথা লক্ষণীয়, কাৰণ ধাৰাবাহিকতাটো বজাই ৰখাটো ইমান সহজ নহয়। তেওঁলোকে ধাৰাবাহিকতা ৰক্ষা কৰি যিখন খেল অনুষ্ঠিত কৰিছে বা ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকে যিটো ভূমিকা গ্ৰহণ কৰিছে, সঁচাই মই অভিভূত হৈ পৰিছো। আৰু অসম চৰকাৰকো মই অনুৰোধ জনাম, ইমান ধাৰাবাহিকতা ৰক্ষা কৰা ক্ৰীড়া সন্থাবিলাকক তেওঁলোকে আৰ্থিকভাৱেই হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিয়েই হওক এক সুন্দৰ বা সুকীয়া স্থান এটা তেওঁলোকক দিব লাগে বুলি মই কিন্তু এই অসম চৰকাৰৰ ওচৰত দাবী জনাইছো। সদায় জড়িত হৈ থাকিম। মই স্পষ্টভাৱে কৈছো, বামুন্দি ক্ৰীড়া সন্থাৰ লগত সদায় জড়িত হৈ থাকিম। আৰু অহা বছৰৰ পৰা মই 5,000 টকাকৈ প্ৰতি বছৰে আৰ্থিক সাহায্য মই বামুন্দি ক্ৰীড়া সন্থাক আগবঢ়াম বুলি আগতীয়াকৈ মই প্ৰতিশ্ৰুতি দিছো। আৰু ভৱিষ্যতে এই ক্ৰীড়া সন্থাৰ উত্তৰোত্তৰ কামনা কৰিছো। ধন্যবাদ। বামুন্দি ক্ৰীড়া সন্থা অতি পুৰণি এটা সন্থা, যাৰ প্ৰচেষ্টাত ক্ৰীড়াৰ এক অনন্য ৰূপ পাই আহিছে। আজি বামুন্দি ক্ৰীড়া সন্থাৰ উদ্যোগত বামুন্দি খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত ফুটবল প্ৰতিযোগিতাখন ইয়াত জনসমুদ্ৰত পৰিণত হৈছে।
এই অঞ্চলৰ মানুহৰ ফুটবলৰ প্ৰতি অতি আগ্ৰহী আৰু এখন ফুটবল খেলা অতি জনপ্ৰিয় খেলা। দুইটা দল দৰং আৰু হাজো দলে তোলা এই দুটা দলে অতি সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰিছে। প্ৰতিজন খেলুৱৈপ্ৰেমীয়ে উপভোগ কৰিছে আৰু দুটা খেলুৱৈৰ দললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ বামুণী ক্ৰীড়া সন্থাক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বামুণী ক্ৰীড়া সন্থাৰ প্ৰতিজন কাৰ্যকৰ্তাই এনেদৰে ভৱিষ্যতৰ এই অঞ্চলত ক্ৰীড়াক বা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখক, তাৰ কাৰণে মই সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।